ओम शांति 18 অক্টোবৰ 2020 অব্যক্ত বাপদাদাৰ মহাবাক্য ৰিভাইজ কোৰ্স 7/4/1986 চন। আজি বাবাই কৈছে তপস্যা মূৰত ত্যাগ মূৰত বিধাতাই হৈছে বিশ্ব ৰাজ্য অধিকাৰী। আজি আত্মিক বন্তি শিখাই নিজৰ আত্মিক সগা পোকসকলক চাই আছে হওক। সকলো আত্মিক সগা পোকে বন্তি শিখাৰ লগত মিলন উদযাপন কৰিবলৈ চাৰিওফালৰ পৰা আহি উপস্থিত হৈছে। আত্মিক সগা পোকসকলৰ মৰম আত্মিক বন্তি শিখাই জানে আৰু সগা পোকসকলে জানে। বাপদাদাই জানে যে সকলো সন্তানৰে আন্তৰিক স্নেহেৰে আকৰ্ষিত কৰি এই অলৌকিক মেলাত সকলোকে লৈ আনিছে। এই অলৌকিক মেলাৰ বিষয়ে অলৌকিক সন্তানসকলে জানে আৰু পিতাই জানে। জগতৰ বাবে এই মেলা গুপ্ত। যদি কাৰোবাক কোৱা হয় আত্মিক মেলালৈ গৈ আছো তেন্তে তেওঁ কি বুজিব? এই মেলা সদা কালৰ বাবে মালামাল কৰি তোলাৰ মেলা। এই পৰমাত্মা মেলা সৰ্বপ্ৰাপ্তি স্বৰূপ কৰি তোলা মেলা হয়। বাপদাদাই সকলো সন্তানৰে আন্তৰিক উৎসাহ উদ্দীপনা চাই আছে হওক। প্ৰত্যেকৰ মনত স্নেহৰ সাগৰ ঢৌ খেলি আছে। এয়া বাপদাদাই দেখিও আছে আৰু জানিও যে নিষ্ঠাই বিঘ্ন বিনাশক কৰি মধুবন নিবাসী কৰি তুলিছে। সকলো কথাত স্নেহত সমাপ্ত হৈ গ'ল। সদা প্ৰস্তুত আখৰা কৰি দেখুৱালা। সদা প্ৰস্তুত হৈ গৈ আছা নহয়। এও মিঠা নাটকৰ মিঠা ভূমিকা দেখি বাপদাদা আৰু ব্ৰাহ্মণ সন্তানসকল হৰ্ষিত হৈ আছে। স্নেহ থাকিলে সকলো কথা সহজো লাগে আৰু ভালো লাগে। যি নাটক ৰচা হ'ল সেই নাটক কিমান বাৰ এনেদৰে দৌৰি দৌৰি আহিছা। ট্ৰেইনত আহিছা নে পাখিৰে উৰি আহিছা। ইয়াক কোৱা হয় য'ত অন্তৰ আছে ত'ত অসম্ভৱো সম্ভৱ হৈ যায়। স্নেহৰ স্বৰূপটো দেখুৱালা। এতিয়া আগলৈ কি কৰিবা? যি এতিয়ালৈকে হ'ল সেয়া শ্ৰেষ্ঠ হ'ল আৰু শ্ৰেষ্ঠ হৈ থাকিব। এতিয়া সময় অনুসৰি সৰ্বস্নেহী সৰ্বশ্ৰেষ্ঠ সন্তানসকলৰ পৰা বাপদাদাই আৰু বিশেষ কি বিচাৰিব বাৰু? এনেইতো গোটেই ছিজনত সময়ে সময়ে ইংগিত দিয়েই। এতিয়া সেই ইংগিতসমূহক প্ৰত্যক্ষ ৰূপত দেখুৱাৰ সময় আহি আছে। স্নেহী আত্মা হোৱা, সহযোগী আত্মা হোৱা, সেৱাধাৰী আত্মা হোৱা। এতিয়া মহা তপস্যা আত্মা হোৱা। নিজৰ সংগঠিত স্বৰূপৰ তপস্যা আত্মিক জ্বলাৰে সকলো আত্মাক দুখ অশান্তিৰ পৰা মুক্ত কৰা মহান কাৰ্য কৰাৰ সময়। যিদৰে এফালে অনাহকত তেজৰ খেলৰ লহৰ বাঢ়ি গৈ আছে, সকলো আত্মাই নিজক নিসহায় অনুভৱ কৰি আছে। এনেকুৱা সময়ত সকলো সহায়ৰ অনুভূতি কাৰোবাৰ নিমিত্ত তোমালোক মহা তপস্বী আত্মাসকল হোৱা। চাৰিওফালে এই তপস্বী স্বৰূপৰ দ্বাৰা আত্মাসকলক আত্মিক শান্তি অনুভৱ কৰাব লাগে। গোটেই বিশ্ব আত্মাসকল প্ৰকৃতিৰ পৰা, বায়ুমণ্ডলৰ পৰা, মনুষ্য আত্মাসকলৰ পৰা, নিজৰ মনৰ দুৰ্বলতাৰ সমূহৰ পৰা, শৰীৰৰ পৰা অস্থিৰ হৈ আছে। এনেকুৱা আত্মাসকলক সুখ শান্তিৰ স্থিতি এটা ছেকেণ্ডো যদি অনুভৱ কৰোৱা তেন্তে অন্তৰে বাৰে বাৰে তোমালোকক ধন্যবাদ জনাব। বৰ্তমান সময়ত সংগঠিত ৰূপত জ্বালা স্বৰূপৰ আৱশ্যকতা আছে। এতিয়া বিধাতাৰ সন্তান বিধাতা স্বৰূপত স্থিত হৈ থাকি সকলো সময়তে দি যোৱা অখণ্ড মহান লংগৰ লগোৱা, কিয়নো ৰাজকীয় ভিখাৰী বহুত আছে। কেৱল ধনৰ ভিখাৰী নহয়, কিন্তু মনৰ ভিখাৰী অনেক প্ৰকাৰৰ আছে। অপ্ৰাপ্ত আত্মাসকলৰ প্ৰাপ্তি এটি টোপোলাৰো বহুত তৃষ্ণাতুৰ হয়। সেইবাবে এতিয়া সংগঠনত বিধাতা ভাৱৰ লহৰ বিয়পোৱা। যি সম্পত্তি জমা কৰিছা সেয়া যিমানে মাষ্টৰ বিধাতা হৈ দি যাবা সিমানে ভৰপূৰ হৈ গৈ থাকিবা। কিমান শুনিছা, এতিয়া কৰাৰ সময়।
তপস্যী মূৰত অৰ্থই হৈছে তপস্যা দ্বাৰা শান্তিৰ শক্তি কিৰণ চাৰিওফালে বিয়পি থকা অনুভৱ হওক। কেৱল নিজৰ প্ৰতি স্মৃতি স্বৰূপ হৈ শক্তি লোৱা মিলন উদযাপন কৰা সেয়া বেলেগ কথা, কিন্তু তপস্বী স্বৰূপ আনক দিয়া স্বৰূপ হয়। যিদৰে সূৰ্যই বিশ্ব কিৰণ আৰু অনেক বিনাশী প্ৰাপ্তি অনুভৱ কৰায়, এনেকুৱা মহান তপস্যা ৰূপৰ দ্বাৰা প্ৰাপ্তি কিৰণৰ অনুভূতি কৰোৱা। তাৰ বাবে প্ৰথমতে জমাৰ হিচাপ বঢ়োৱা। এনেকুৱা নহয় যে স্মৃতিৰে বা জ্ঞান মননৰ দ্বাৰা নিজক শ্ৰেষ্ঠ কৰি তুলিলা, মায়াজিত বিজয়ী কৰি তুলিলা। ইয়াতে কেৱল আনন্দিত নহবা, কিন্তু সৰ্বসম্পত্তিৰে গোটেই দিনটো কিমান প্ৰতি বিধাতা হলা। সকলো সম্পত্তিকে নিতৌ কাৰ্যত লগাইছানে কেৱল জমাক দেখি আনন্দিত হৈ গৈছা? এতিয়া এইটো ক্ষতিয়ান ৰাখা যে আনন্দৰ সম্পত্তি, শান্তিৰ সম্পত্তি, শক্তিসমূহৰ সম্পত্তি, জ্ঞানৰ সম্পত্তি, গুণৰ সম্পত্তি, সহযোগ দিয়া সম্পত্তি কিমান বিলালা, অৰ্থাৎ কিমান বঢ়ালা। ইয়াৰ দ্বাৰা সেয়া যি গতানুগতিক ক্ষতিয়ান ৰাখা, সেয়া স্বতঃ শ্ৰেষ্ঠ হৈ যাব। পৰ উপকাৰী হ'লে স্বতঃ স্ব উপকাৰী হৈ যায়। বুজিলা? এতিয়া কোনবিধ ক্ষতিয়ান ৰাখিব লাগে? ইয়াত তপস্বী স্বৰূপৰ ক্ষতিয়ান বিশ্ব কল্যাণকাৰী হোৱা। গতিকে কিমান কল্যাণ কৰিলা, নে কেৱল স্বকল্যাণেৰে সময় গৈ আছে? স্বকল্যাণ কৰাৰ সময় বহুত অতিবাহিত হ'ল। এতিয়া বিধাতা হোৱা সময় আহি গৈছে। সেইবাবে বাপ দাদাই পুনৰাই সময়ৰ ইংগিত দি আছে। যদি এতিয়ালৈকে বিধাতা ভাৱৰ স্থিতি অনুভৱ কৰা নাই, তেন্তে অনেক জন্ম বিশ্ব ৰাজ্য অধিকাৰী হোৱা পদমাপদম ভাগ্যক প্ৰাপ্ত কৰিব নোৱাৰিবা। কিয়নো বিশ্ব ৰাজন বিশ্বৰ মাতা পিতা অৰ্থাৎ বিধাতা হয়। এতিয়া বিধাতা ভাৱৰ সংস্কাৰে অনেক জন্মৰ প্ৰাপ্তি কৰাই থাকিব। যদি এতিয়ালৈকে লোৱা সংস্কাৰো কোনো ৰূপত আছে, নাম সন্মান লওঁতা বা যিকোনো প্ৰকাৰৰ লওঁতা সংস্কাৰে বিধাতা কৰি নুতুলিব। তপস্যা স্বৰূপ অৰ্থাৎ লওঁতা ত্যাগ মূৰত এই সদৰ লওঁতাই ত্যাগ মূৰত তপস্যী মূৰত হ'বলৈ নিদিব। সেইবাবে তপস্যী মূৰত অৰ্থাৎ সদৰ ইচ্ছাৰে বিষয় অজ্ঞ ৰূপ। যিয়ে লোৱাৰ সংস্কাৰ কৰে তেওঁ অল্প কালৰ বাবে লয়, কিন্তু সদা কালৰ বাবে হেৰুৱায়। সেইবাবে বাপ দাদাই বাৰে বাৰে এইটো কথা ইংগিত দি আছে। তপস্যী ৰূপত বিশেষ বিঘন ৰূপ এই অল্পকালৰ ইচ্ছাই হয়। সেইবাবে এতিয়া বিশেষ তপস্যা অভ্যাস কৰিব লাগে। সমান হোৱা এই প্ৰমাণ দিব লাগে। স্নেহৰ প্ৰমাণ দিলা, সেয়াটো আনন্দৰ কথা। এতিয়া তপস্যী মূৰত হোৱা প্ৰমাণ দিয়া। বুজিলা? ভিন্ন সংস্কাৰ হোৱা সত্ত্বেও বিধাতা ভাৱৰ সংস্কাৰে অন্য সংস্কাৰবোৰক তল পেলাই দিব। গতিকে এতিয়া এই সংস্কাৰক জাগিত কৰা। বুজিলা? যিদৰে মধুবনত দৌৰি আহি উপস্থিত হলা, সেইদৰে তপস্বী স্থিতিৰে লক্ষ্যৰ ফালে দৌৰা। বাৰু আহিলা, ভাল কৰিলা। যিদৰে মধুবনত দৌৰি আহি উপস্থিত হলা, সেইদৰে তপস্বী স্থিতিৰ লক্ষ্য ফালেও দৌৰা। সকলো এনেদৰে দৌৰিছা যেন এতিয়াই বিনাশ হ'ব। কি কৰিলা? যি হ'ল বাপ দাদাৰ প্ৰিয় হয়, কিয়নো সন্তান প্ৰিয়। প্ৰত্যেকে এয়াই ভাবিছা যে আমি গৈ আছো, কিন্তু অন্য সকলো আহি আছে, এইটো নাভাবিলা। সঁচা কুম্ভ মেলাটো ইয়াতে আছে। সকলোৱে অন্তিম মিলন, অন্তিম ডুব মাৰিবলৈ আহিছে। এইটো ভাবিছা যে ইমানবিলাক গৈ আছো, তেন্তে মিলনৰ বিধি কেনেকুৱা হ'ব? এইটো চেতনাৰ পৰা উপৰাম হৈ গলা। এইটো ভাবিছা যে ইমানবিলাক গৈ আছো। স্থানো নাচালা, ৰিজাৰ্ভেশ্যনো নাচালা। এতিয়া কেতিয়াও এইটো অজুহাত দেখুৱাব নোৱাৰিবা যে ৰিজাৰ্ভেশ্যন পোৱা নাযায়। নাটকত এয়াও এক আখৰা হৈ গ'ল।
সংগম যুগত নিজৰ ৰাজ্য নাই, স্বৰাজ্য আছে কিন্তু ধৰ্ণী ৰাজ্যটো নাই। বাপ দাদাই নিজৰ ৰথো নাই, বেলেগৰ ৰাজ্য বেলেগৰ হৰি, সেইবাবে সময় অনুসাৰী নতুন বিধি আৰম্ভ কৰাৰ বাবে এইটো ছিজন হৈ গ'ল। ইয়াততো পানীৰ বাবেও ভাবিব লগা হয়, তাত নিজৰাত স্নান কৰিবা। যিয়ে যিমান সংখ্যক আহিছা, বাপ দাদাই চেনেহৰ সঁহাৰিত স্নেহেৰে স্বাগত কৰিছে। এতিয়া সময় দিছে বিশেষ চূড়ান্ত পৰীক্ষা আগতে তৈয়াৰী কৰিবৰ বাবে। চূড়ান্ত কাকতৰ আগত সময় দিয়া হয়, ছুটি দিয়ে নহয় জানো। গতিকে বাপ দাদাই অনেক ৰহস্য এই বিশেষ সময়ত দি আছে। কিছুমান ৰহস্য গুপ্ত, কিছুমান ৰহস্য প্ৰত্যক্ষ। কিন্তু বিশেষকৈ প্ৰত্যেকে ইমানখিনি মনোযোগ দিবা যে সদায় বিন্দু লগাব লাগে। যি হৈ গ'ল সেয়া হৈ গ'ল, তাত বিন্দু লগাব লাগে। আৰু বিন্দুত স্থিত হৈ স্বৰাজ্য অধিকাৰী হৈ কাৰ্য কৰিব লাগে। সকলো সম্পত্তিৰ বিন্দু সকলোৰে প্ৰতি বিধাতা হৈ, সিন্ধু হৈ সকলোকে ভৰপূৰ কৰিব লাগে। গতিকে বিন্দু আৰু সিন্ধু এই দুটা কথা বিশেষ স্মৃতিত ৰাখি শ্ৰেষ্ঠ প্ৰমাণপত্ৰ ল'ব লাগে। সদায় শ্ৰেষ্ঠ সংকল্প সফলতাৰে আগবাঢ়ি গৈ থাকিবা। গতিকে বিন্দু হোৱা, সিন্ধু হোৱা, এয়াই সকলো সন্তানৰ প্ৰতি বাপ দাদাৰ বৰদান। বৰদান ল'বৰ বাবে দৌৰিছা নহয় জানো। বৰদাতা এইটো বৰদান সদায় স্মৃতিত ৰাখিবা। ভাল বাৰু। চাৰিওফালৰ সৰ্বস্নেহী সহযোগী সন্তানসকলক সদায় পিতাৰ আজ্ঞা পালন কৰোঁতা আজ্ঞাকাৰী সন্তানসকলক সদায় উদাৰ অন্তৰেৰে, বিশাল অন্তৰেৰে সকলোকে সকলো সম্পত্তি বিলাই দিওঁতা মহান পুণ্য আত্মাসকলক সদায় পিতাৰ সমান হোৱা উৎসাহ উদ্দীপনাৰে উৰন্ত কলাত উৰুতা সন্তানসকলক বিধাতা বৰদাতা সকলো সম্পত্তি সিন্ধু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। অব্যক্ত বাপ দাদাৰ লগত দলসমূহৰ সাক্ষাৎ নিজৰ পদমাপদম ভাগ্যৱান বুলি অনুভৱ কৰানে? কিয়নো দেউতা পিতাই ইমান দিছে যে এটা জন্মটো ভাগ্যৱান হোৱাই, কিন্তু অনেক জন্মলৈ এই অবিনাশী ভাগ্য চলি থাকিব। এনেকুৱা অবিনাশী ভাগ্য কেতিয়াবা সপোনতো ভাবিছিলানে? অসম্ভৱ যেন লাগিছিল নহয়নে? কিন্তু আজি সম্ভৱ হৈ গ'ল। গতিকে এনেকুৱা শ্ৰেষ্ঠ আত্মা হোৱা, এইটো আনন্দত থাকানে? কেতিয়াবা কোনো পৰিস্থিতিত আনন্দ হেৰাইতো নাযায়, কিয়নো পিতাৰ দ্বাৰা আনন্দৰ সম্পত্তি নিতৌ পাই থাকা। গতিকে যিটো বস্তু নিতৌ পোৱা, সেইটো বাঢ়িব নহয় জানো। কেতিয়াও আনন্দ কম হ'ব নোৱাৰে, কিয়নো আনন্দ সাগৰৰ দ্বাৰা প্ৰাপ্ত হৈয়ে থাকে, অক্ষয় হয়। কেতিয়াও কোনো কথা চিন্তাত থাকোঁতা নহয়। সম্পত্তি কি হ'ব, পৰিয়াল কি হ'ব, এইটো চিন্তা নাই, নিশ্চিন্ত। পুৰণি জগতৰ কি হ'ব, পৰিৱৰ্তনে হ'ব নহয় জানো। পুৰণি জগতত যিমানেই শ্ৰেষ্ঠ নহওক, কিন্তু সকলো পুৰণিয়ে হয়, সেইবাবে নিশ্চিন্ত হৈ গ'লা। ক'ব নোৱাৰোঁ আজি আছোঁ কালিলৈ থাকিম নে নাথাকিম, এইটো চিন্তা নাই। যি হ'ব ভালেই হ'ব। ব্ৰাহ্মণৰ বাবে সকলো ভাল, একোৱে বেয়া নহয়। তোমালোকতো আগতেও সম্ৰাট আছিলা, এতিয়াও বাদশ্বাহ, ভৱিষ্যতেও বাদশ্বাহ। যিহেতু সদাকালৰ বাদশ্বাহ হৈ গ'লা, গতিকে নিশ্চিন্ত হৈ গ'লা। এনেকুৱা বাদশ্বাহী যাক কোনেও কাঢ়ি নিব নোৱাৰে, কোনেও বন্দুকেৰে বাদশ্বাহী উৰুৱাই দিব নোৱাৰে। এইটোৱে আনন্দত যাতে সদায় থাকে আৰু আনকো দি যোৱা, আনকো নিশ্চিন্ত বাদশ্বাহী কৰি তোলা। বাৰু, সদায় নিজকে পিতাৰ স্মৃতি ছত্ৰছায়াত থাকোঁতা শ্ৰেষ্ঠ আত্মা বুলি অনুভৱ কৰানে? এই স্মৃতি ছত্ৰছায়াই সকলো বিঘ্নৰ পৰা সুৰক্ষিত কৰি দিয়ে। যিকোনো প্ৰকাৰৰ বিঘ্ন ছত্ৰছায়াত থাকোঁতাসকলৰ ওচৰত আহিব নোৱাৰে। ছত্ৰছায়াত থাকোঁতাসকল নিশ্চিন্ত বিজয়ী হয়ে। গতিকে এনেকুৱা হৈছানে? ছত্ৰছায়াৰ পৰা যদি সংকল্পৰূপী ভৰিও ওলাই যায়, তেন্তে মায়াই প্ৰহাৰ কৰি দিব। যি পৰিস্থিতি নাহক, ছত্ৰছায়াত
ঠাকুৰতাসকলৰ কাৰণে কঠিনতকৈ কঠিন কথা সহজ হৈ যাব। পাহাৰৰ সমান কথা তোলাৰ নিচিনা অনুভৱ হ'ব। এনেকুৱা ছত্ৰ ছায়াৰ চমৎকাৰ। যেতিয়া এনেকুৱা ছত্ৰ ছায়া পালা তেন্তে কি কৰিব লাগে? অল্প কালৰ যদি কোনো আকৰ্ষণ আছে, কিন্তু যদি বাহিৰলৈ ওলোৱা তেন্তে গলা, সেইবাবে অল্প কালৰ আকৰ্ষণকো জানি গলা। এই আকৰ্ষণৰ পৰা সদায় আঁতৰত থাকিবা। সীমিত প্ৰাপ্তিটো এই এটা জন্মত সমাপ্ত হৈ যাব। বেহদৰ প্ৰাপ্তি সদায় লগত থাকিব। গতিকে বেহদৰ প্ৰাপ্তি কৰোঁতা অৰ্থাৎ ছত্ৰ ছায়াত থাকোঁতা বিশেষ আত্মা হোৱা সাধাৰণ নহয়। এইটো জন্মৰে সদায় কালৰ বাবে শক্তিশালী কৰি দিব। বহু কালৰ পাছত মিলিত হোৱা অতি মৰমৰ যিসকল হয়, তেওঁলোক সদায় ছত্ৰ ছায়াৰ ভিতৰত থাকে। স্মৃতি ছত্ৰ ছায়াই হয়। এই ছত্ৰ ছায়াৰ পৰা সংকল্পৰূপী ভৰিও যদি বাহিৰলৈ ওলায় তেন্তে মায়া আহি যাব। এই ছত্ৰ ছায়াই মায়াক সন্মুখত আহিব নিদিয়ে। ছত্ৰ ছায়াৰ ভিতৰত আহিবলৈ মায়াৰ শক্তি নাই। তেওঁলোক সদায় মায়াৰ ওপৰত বিজয়ী হৈ থাকে। সন্তান হোৱা অৰ্থাৎ ছত্ৰ ছায়াত থকা। এয়াও পিতাৰ মৰম যে সদায় সন্তানসকলক ছত্ৰ ছায়াৰ ভিতৰত ৰাখে। গতিকে এইটো বিশেষ বৰদান স্মৃতিত ৰাখিবা যে অতিকৈ মৰমৰ হৈ গ'লোঁ, ছত্ৰ ছায়া পাই গ'লোঁ। এইটো বৰদানে সদায় আগবাঢ়ি লৈ গৈ থাকিব। বিদায়ৰ সময়ত সকলোৱে জাগৰণ কৰিলা। তোমালোকৰ ভক্তই জাগৰণ কৰে। গতিকে ভক্তসকলক শিকাওঁতা ইষ্ট দেৱীসকল হয়, দেৱসকল হয়। যেতিয়া ইয়াত ইষ্ট দেৱসকলে জাগৰণ কৰিব তেতিয়াহে ভক্তই নকল কৰিব। গতিকে সকলোৰে জাগৰণ কৰিলা অৰ্থাৎ নিজৰ বহীত উপাৰ্জন জমা কৰিলা। গতিকে আজি ৰাতিটো উপাৰ্জন কৰা সৃজনৰ ৰাতি হৈ গ'ল। যিদৰে উপাৰ্জনৰ চিন্তন হয় তেতিয়া সৃজনত জাগিবই লাগে। সেয়েহে এই উপাৰ্জনৰ সৃজন গতিকে জাগি থকা অৰ্থাৎ উপাৰ্জন কৰা। গতিকে প্ৰত্যেকে নিজৰ যথাশক্তি অনুযায়ী জমা কৰিলে আৰু এই জমা কৰাখিনি মহাদানীলৈ গৈ হৈ আনকো দি থাকিবা আৰু নিজেও অনেক জন্ম ভোগ কৰিব পাৰিবা। এতিয়া সকলো সন্তানকে পৰমাত্মা মেলাৰ সোণালী সুযোগৰ প্ৰভাৱত দি আছোঁ। এনেইতো সোণালীতকৈও হীৰাক প্ৰভাত হয়। নিজেও হীৰা হোৱা আৰু প্ৰভাতেও হীৰা আৰু জমাও হীৰাই কৰা। গতিকে সকলো হীৰাই সেইবাবে হীৰাক প্ৰভাত কৰি আছে। ভাল বাৰু। আজি বৰদান সংকল্পকো পৰীক্ষা কৰি ব্যৰ্থ হিচাপ সমাপ্ত কৰোঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা। বিস্তাৰত কৈছে শ্ৰেষ্ঠ সেৱাধাৰী তেওঁ হয় যাৰ প্ৰতিটো সংকল্পই শক্তিশালী হয়। এই সংকল্প কতো ব্যৰ্থ নাযায়, কিয়নো সেৱাধাৰী অৰ্থাৎ বিশ্ব মঞ্চত ভূমিকা পালন কৰোঁতা। গতিকে বিশ্বই তোমালোকক নকল কৰে। যদি তোমালোকে এইটো ব্যৰ্থ কৰিলা তেন্তে কেৱল নিজৰ প্ৰতিয়ে নহয় কিন্তু অনেকৰ নিমিত্ত হৈ গলা। সেইবাবে এতিয়া ব্যৰ্থ হিচাপ সমাপ্ত কৰি শ্ৰেষ্ঠ সেৱাধাৰী হোৱা। শ্লোগান: সেৱাৰ বায়ুমণ্ডলৰ লগতে বেহদৰ বৰাক্য বৃদ্ধিৰ বায়ুমণ্ডল গঢ়ি তোলা। ওম শান্তি, ওম শান্তি। আজি মাহৰ তৃতীয় ৰবিবাৰ। সকলো ৰাজযোগী তপস্বী ভাই ভনীয়ে সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈকে বিশেষ যোগ অভ্যাসৰ সময়ত মাষ্টাৰ সৰ্বশক্তিমান শক্তিশালী স্বৰূপত স্থিতি হৈ প্ৰকৃতি সহিত সকলো আত্মাক পবিত্ৰতাৰ কিৰণ দিয়া, শতোপধান কৰি তোলাৰ সেৱা কৰা। ওম শান্তি।